কাইলৈ মুখ্যমন্ত্ৰীক বুজাই দিম সমদল আৰু প্ৰতিবাদৰ অৰ্থ আজি সংবাদপলত এইদৰে মন্তব্য আগবঢ়ালে সাংসদ গৌৰৱ গগৈ সমদল প্ৰতিবাদকলৈ মুখ্যমন্ত্ৰীক খেলিমেলি দূৰ কৰিম আসনক লৈ আমি কেমেৰাৰ সন্মুখত আলোচনা নকৰোঁ আমি বহল হৃদয়ৰ মানুহ একেলগে বহি আলোচনা কৰিম প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবিধানক সন্মান কৰিছিল তেখেতৰ লাইব্ৰেৰীৰ পৰা আজি এখন সংবিধান মই আনিছোঁ ইয়াৰ পৰা বুজা গৈছে যে তেখেতে সংবিধানক সন্মান কৰিছিল ৰাইজৰ সমস্যা সমাধানৰ বাবে বিজেপিৰ হাতত পৰিকল্পনা নাই আজি এইদৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মন্তব্য আগবঢ়ালে সাংসদ গৌৰৱ গগৈয়ে এই পাৰমিশন কাৰণে বিচাৰিছো এতিয়া চাওঁ কি কৰে এতিয়া আজি ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই তো কাইলৈ আমি ভালকৈ বুজাই দিম যে আহা কাইলৈ আমাৰ সমদল আশা কৰোঁ যে সমদল শুনি অলপ আমিও অলপ অনুমতি পাম নহ'লে আজি তাৰিখত আমি দেখা পাইছোঁ যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয় তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মানে মহল নেকি লংকা নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকৈ লিখি দিম যে এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰে সাংসদ গৌৰৱ গগৈ আজি মন্তব্য গুৱাহাটীৰ ৰাজীৱ ভৱনত